দিছে মোৰ গাত হাত দিছে মদ খাই মোৰ গাত হাত দিছে থানাত ফোন কৰ গুৱাহাটীৰ নিউ গুৱাহাটীৰ বামুণী মৈদাম ৰেলৱে কলনীৰ কলনী হাতীগড় সংযোগী মূল পথত মাতাল মদাহীৰ তাণ্ডৱ থলুৱা লোককৃষ্টি অনুষ্ঠানৰ বাতৰি পৰিৱেশন কৰি অহাৰ পথত কোনো কাৰণ নোহোৱাকৈ মতাল মদাহীৰ এটা দলে নিউজ চেনেলৰ শ্বুটিং ইউনিট গৈ থকা মূল পথত পথালিকৈ স্কুটি ৰখাই এগৰাকী মহিলাৰ সৈতে পথ ভেটা দি আছিল গাড়ী যাবলৈ ছাইড বিচৰাত অকথ্য অশ্লীল গালি গালাজ কৰি সংবাদকৰ্মীসকলক শাৰীৰিকভাৱে অপদস্থৰ লগতে মাৰধৰ কৰে উক্ত স্থানত ৰেলৱে কলনীৰ অলখ নিৰঞ্জন শিৱ মন্দিৰৰ নিকটৱৰ্তী এগৰাকী ৰঙা টি চাৰ্ট পৰিহিত মদাহীয়ে প্ৰথমে ঘটনাৰ সূত্ৰপাত আৰম্ভ কৰাৰ পাছত এজনকৈ সেই লোকজনৰ বাদেও আন 4জন মদাহী আহি চেনেলৰ লোককেইজনক নিৰ্মমভাৱে প্ৰহাৰ কৰে সাংবাদিকক উপাৰ্যপুৰী জখম হোৱাকৈ আঘাত কৰাৰ উপৰিও কিছু পূৰ্বে সেই পথেৰে পাৰ হৈ যোৱা মহিলা সাংবাদিকক অশ্লীল গালি গালাজ পাৰি এজনকৈ সহ কেমেৰা পাৰ্চনক পিঠিত আৰু কঁকালত গোৰ মাৰে ঘটনাস্থলীত ভয়ংকৰ সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰা মতাল মাদাহী কেইগৰাকী আছিল RPF ফিল্ডৰ সমীপৰ ভাস্কৰ নগৰৰ চানু মজুমদাৰ অলখ নিৰঞ্জন শিৱ মন্দিৰৰ সন্মুখৰ ৰিজু বসুমতাৰী আৰু নাম অজ্ঞাত 3গৰাকী মাতাল মদাহী ভিডিঅ'ত দেখা নীলা টি চাৰ্ট আৰু জিন্স পৰিহিত ব্যক্তিগৰাকী পূৰ্বতে ৰেলৱে কলনীত আছিল যদিও বৰ্তমান 6 মাইল অঞ্চলত বসবাস কৰে আৰু মদ্যপান কৰিবলৈ কলনীৰ এটা ক্লাবত প্ৰতিনিশাই আহি সেই পথৰ মাজত বলেৰো বাহন ৰখাই সন্ত্ৰাসৰ সৃষ্টি কৰে ভিন্ন অপৰাধ কৰ্মৰ সৈতে জড়িত বগা পাঞ্জাবী পৰিহিত লোকজন পেছাত এগৰাকী ই-ৰিক্সা চালক ৰিজু বসুমতাৰী পেছাত এগৰাকী অটো চালক অপ্ৰীতিকৰ ঘটনাৰ ওপৰত এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত উক্ত অঞ্চলত ইয়াৰ পূৰ্বে সেই একে স্থানতে ভিন্ন লোকৰ সৈতে তাৰ ভিতৰৰে কেইগৰাকী মানে অইন পথচাৰীৰ সৈতে চলাইছিল সন্ত্ৰাস কৰিছিল মাৰধৰ অৱশেষত উক্ত ঘটনাস্থলীত পুনৰ শিল ইটা দলিয়াই হত্যাৰ ভাবুকি দিয়া লোকসকলক কেমেৰাত বন্দী কৰিবলৈ বাধ্য হয় সংবাদকৰ্মীসকলে সেই সময়তে প্ৰথমে ঘটনাৰ সূত্ৰপাত ঘটোৱা ৰঙা টি চাৰ্ট পৰিহিত ব্যক্তিগৰাকী পলাই যায় গুণ্ডাগিৰি কৰিছ ন ফ'কাছ দিছ আছাম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাইছো এক্সক্লুজিভ এইকেইজন লোকে মই নিউজ কৰি আহি আছিলোঁ এইকেইজন লোকে মোৰ গাত হাত দিছে মোৰ গাত হাত দিছে মদ খাই মোৰ গাত হাত দিছে থানাত ফোন কৰ বল চিধা থানাত বল থানাত বল মই সেই নামৰ প্ৰগ্ৰেম কৰি আহোঁতে মদ খাই পেলাই আগুৰিছে এইকেইটাই কথা নাপাতনে ৰাস্তাত ঘোচা মাৰিছে মোক হা এইটো চাকচোন ইয়াত থাক কি হ'ল আপুনিও হাত দিছে মদ খাই ৰাতি গুণ্ডামি কৰে ৰাস্তাত ৰাতি এক শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ'লোঁ মই
গুৱাহাটী যি ৰেলৱে কলনীৰ যি কোঅপাৰেটিভ ছ'চাইটি আছে এই কোঅপাৰেটিভ ছ'চাইটিৰ বিশ্বকৰ্মা পূজা উপলক্ষে অসমীয়া থলুৱা কৃষ্টি লোক সংস্কৃতিৰ ওপৰত এটা নাগাৰা নামৰ অনুষ্ঠান চলিছিলে আৰু এই নাগাৰা নামৰ অনুষ্ঠানৰ দৃশ্যপট বন্দী কৰিব অহাৰ ক্ষেত্ৰতেই তাৰ পৰা উভতি অহাৰ পথত যি অলক নিৰঞ্জন শিৱ মন্দিৰ আছে গুৱাহাটীৰ ৰেলৱে কলনী বামুণী মৈদামৰ যি অলক নিৰঞ্জন শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰৰ সন্মুখতে এগৰাকী ইয়াৰে স্থানীয় লোক ৰঙা টিউ চাৰ্ট পৰিহিত এগৰাকী লোকে মাজ ৰাস্তা ভেটি ধৰাৰ পৰিপ্ৰেক্ষিতত মই বোলো দাদা যাবলৈ ছাইডটো দিয়ক আৰু তেনেকুৱা ক্ষেত্ৰতেই তেখেতে অশ্লীল গালি গাৰাজ পাৰিলে আৰু কিয় ইমান বেয়াকৈ গালি পাৰিলে বুলি সোধাত তেখেতে কথা নাই বতৰা নাই আহি পেলাই মোক এটা থুতুৰিত ঘুচা মাৰিলে এতিয়া মোৰ থুতুৰিৰ অঞ্চলটো ফিকি আছে ফুলি আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে কিছু সময়ৰ পিছতে মাতাল মদাহী কেইজনমানে আহি পেলাই মোৰ লগতে মোৰ কেমেৰা পাৰ্চন সতীৰ্থক উপৰ্যপুৰি আক্ৰমণ কৰে আৰু আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিততেই 100 ডায়েলত ফোন কৰি যি আৰক্ষী মাতা হৈছিলে আৰু আৰক্ষী মাতাৰ ক্ষেত্ৰত আৰক্ষী আহি পোৱাৰ সময়লৈকে লোককেইজন পলাই পতং দিলে ইয়াৰ সমগ্ৰ পৰিৱেশ ইতিমধ্যে ৰাতি যিহেতু মোৰ ইমাৰ্জেঞ্চিত এটা হেণ্ডিকেম থাকে লগত মোৰ যিহেতু সন্মুখত সম্পূৰ্ণ কেমেৰা চেমেৰা আছিলে সেইবোৰ উলিওৱাৰ কোনো পৰিৱেশ নোহোৱাৰ ক্ষেত্ৰত মোৰ আক্ৰমণ কৰাৰ পিছত এই হেণ্ডিকেমৰ পৰা স্পষ্টকৈ যি দৃশ্যপট আছিলে এই দৃশ্যপট বন্দী কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইয়াৰে যি প্ৰত্যক্ষদৰ্শী আছিলে এই প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি যিগৰাকী পাছত এগৰাকী ব্লু টি চাৰ্ট পৰিহিত এগৰাকী লোকে আহি যিহেতু মোক অতি নিৰ্মমভাৱে আক্ৰমণ কৰিছিলে আৰু মোৰ কেমেৰা পাৰ্চনক যিহেতু হত্যাৰ ভাবুকি দিছিলে আৰু ইটা আৰু যি কাটা শিল মাৰিছিলে সেয়া ইতিমধ্যে কেমেৰাত স্পষ্ট হৈ আছে সম্পূৰ্ণৰূপে আৰু ক'ব লাগিব যে এই অঞ্চলটোত ৰাতি নিশাৰ এক মদৰ আড্ডা চলে কিছু লোকে মদ খাবলৈ এই অঞ্চলত আহি ৰাতি মদত মাতাল হয় এনেদৰে আগৰাস্তা ভেটি দি বিভিন্ন ধৰণৰ লোকক অশ্লীল গালি গাৰাজ কৰে ইয়াৰ পূৰ্বতো এগৰাকী যুৱতীক ইয়াতে তেনেকুৱাকৈ অশ্লীল গালি গাৰাজ পাৰি পেলাই ৰাতি আক্ৰমণ কৰা হৈছিলে কিহৰ বাবে এনেকুৱা হয় ক'ৰ বাবে হয় সমগ্ৰ পৰিৱেশ আমি যিহেতু এতিয়া তদন্তৰ আওতাত সমগ্ৰ যিহেতু ঘটনাটো আছে তাৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰঙা টি চাৰ্ট পৰিহিত লোক আছিলে এই লোকগৰাকী ইতিমধ্যে তেখেতে প্ৰথম ঘোচাটো যিহেতু মাৰিলে সম্পূৰ্ণ দৃশ্যপট বন্দী হ'লগৈ শেষত আৰু এই স্থানীয় লোকজনক মই প্ৰায়ে এই অঞ্চলটোত দেখোঁ আৰু ইয়াৰ এগৰাকী হাফ পেণ্ট পৰিহিত যিটো আপোনাৰ বডি কালাৰৰ যিটো টি চাৰ্ট আছিলে বডি কালাৰ টি চাৰ্টত যিটো স্ক্ৰলিং আছিলে ব্লু আৰু ব্লেক কালাৰৰ সেই ব্যক্তিগৰাকীৰো ভিডিঅ' ইতিমধ্যে স্পষ্ট হৈ আছে সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ জান প্ৰাণৰ ৰক্ষাৰ আত্মস্বাৰ্থতেই যিহেতু ইয়াৰ পৰা ৰাতি আৰক্ষী মাতিবলগীয়া হৈছিলে মাতাল মদাহীৰ হাতত প্ৰসিত মই লগতে মোৰ কেমেৰা পাৰ্চন যিহেতু সতীৰ্থ আছিলে আমি পুনৰবাৰ কৈছোঁ যে নিচাগ্ৰস্ত তেখেতসকল আৰু প্ৰতি নিশাই এনেদৰে আক্ৰমণ কৰে লোকসকলক যিহেতু ঘটনাটো আছিল অলক নিৰঞ্জন শিৱ মন্দিৰৰ সন্মুখৰ ঠিক যিটো অঞ্চলত কেমেৰা পাৰ্চন আছে এখন উদয় বাইক ৰিপেয়াৰিং চেণ্টাৰ গেৰেজৰ সন্মুখৰ ঘটনা তাতে সেই বাইক চেণ্টাৰৰ সন্মুখতেই ৰঙা টি চাৰ্ট পৰিহিত স্থানীয় লোকজনে ইয়াতে মাজ ৰাস্তা ভেটি ধৰিছিলে আমাক আৰু ভেটি ধৰাৰ পৰিপ্ৰেক্ষিততে তেখেতক সোধা গৈছে যে দাদা আমাক যাবলৈ দিয়ক ৰাস্তাটো এৰি দিয়ক তাৰপিছত অশ্লীল গালি গাৰাজ পাৰিলে যিটো মুখেৰে আমি ভাষ্য উলিয়াব নোৱাৰোঁ সেই অশ্লীল গালি গাৰাজ পাৰিলে পাৰাৰ পৰিপ্ৰেক্ষিতত এগৰাকী স্বাধীন দেশৰ নাগৰিক হিচাপে মই তেখেতক প্ৰশ্ন কৰিলোঁ যে আপুনি মোক ইমান অশ্লীল গালি কেলৈ পাৰিলে তাৰপিছতে তেখেতে মোক থুতুৰিত ঘুচা মাৰিলে আৰু তেওঁৰ লগতেই বহুকেইগৰাকী লোক আহি উপস্থিত হ'ল ইতিমধ্যে তেওঁৰ বাহিৰেও 4জন লোক এগৰাকী হাতীগড় চাৰিআলি যিহেতু ই ৰিক্সা চলায় তেখেতৰ ফটো ইতিমধ্যে স্পষ্ট এগৰাকী 6 মাইলৰ বুলি জনা গৈছে 6 মাইলৰ ব্যক্তি এগৰাকী মদ্যপান কৰিবলৈ আহে এই অঞ্চলত আৰু মদ খাই ৰাতি মাতাল হৈ এনেদৰে তেখেতে যেতিয়া গাড়ী পাৰ্কিঙলৈ যায় যোৱাৰ পৰিপ্ৰেক্ষিততে এনেদৰে বিভিন্ন লোকক এই পথেৰে যোৱা লোকক গাড়ী বা কোনো নিশা অহা লোকক তেখেতে হাৰাশাস্তি কৰে আত্মৰক্ষাৰ বাবে প্ৰাণ ভিক্ষা মাগি পেলাই যাবলগীয়া হয় তেনে পৰিৱেশ সৃষ্টি হয় এই অলক নিৰঞ্জন শিৱ মন্দিৰৰ সন্মুখত সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিগৰাকী ৰঙা টি চাৰ্ট পৰিহিত লোক তেখেতৰ পৰাই সম্পূৰ্ণ ঘটনা সূত্ৰপাত আৰম্ভ হৈছিলে তেখেতৰ যদিও আমাৰ হাতত ভিডিঅ'টো অস্পষ্ট কিন্তু তেখেতক প্ৰায়ে এই অঞ্চলত মই প্ৰত্যক্ষ কৰি থাকোঁ এই অঞ্চলত দেখি থাকোঁ তেখেতেও আহি পেলাই দুটা ঘোচা মাৰি দিলে আৰু এগৰাকী পাঞ্জাবী পৰিহিত লোক আছিলে পাঞ্জাবী পৰিহিত লোকগৰাকী যিহেতু ই ৰিক্সা চলাই প্ৰায় হাতীগড় চাৰিআলিত দেখি থাকোঁ তেনেধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি হয় কিহৰ বাবে হয় কাৰ বাবে হয় কিহৰ বাবে ইয়াতে অপৰাধজনিত ঘটনা হয় এই অঞ্চলত সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ আওতাত আৰক্ষীয়ে ইয়াৰ উচিত কি বিহিত ব্যৱস্থা লয় তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম গুণ্ডাগিৰি কৰিছ ন ফ'কাছ দিছ আছাম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাইছোঁ এক্সক্লুজিভ এইকেইজন লোকে মই নিউজ কৰি আহি আছিলোঁ এইকেইজন লোকে মোৰ গাত হাত দিছে মোৰ গাত হাত দিছে মদ খাই মোৰ গাত হাত দিছে থানাত ফোন কৰ কাৰ গাত হাত দিছ কাৰ হাত দিছ কাৰ গাত দিছ
চল বল চিধা থানাত বলাই থানাত বল মদ খাই এইকেইটাই মই সেই নামৰ প্ৰগ্ৰেম কৰি আহোঁতে মদ খাই পেলাই আগুৰিছে এইকেইটাই কথা নাই বতৰা ৰাস্তাত ঘোচা মাৰিছে মোক হা এইটো চাকচোন ইয়াত চাক